চাইনত দৰ্শকসকলৰ বাবে দিবলৈ দিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। জোনাইত পুনৰ হিংসাত্মক ঘটনা। জোনাইৰ নাহৰ গেজেৰাত নিশা এজন যুৱকৰ বাসগৃহত আক্ৰমণ দুৰ্বৃত্তৰ। ঘৰৰ আচবাব, এখন গাড়ী আৰু দুখন মটৰচাইকেল ভাঙি লণ্ডভণ্ড কৰি থৈ গ'ল দুৰ্বৃত্তই। শুক্ৰবাৰে নিশা জোনাইৰ নাহৰ গেজেৰা গাঁৱৰ ভৱেশ পেগু নামৰ যুৱকজনৰ বাসগৃহত প্ৰায় 20-25 জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে। হাতে হাতে চোকা অস্ত্ৰ, লাঠি লৈ অহা দুৰ্বৃত্তৰ দলটোৱে অতৰ্কিতে আক্ৰমণ চলোৱাত ক্ষতিগ্ৰস্ত হয় বহু সা সম্পত্তি। ইতিমধ্যে ভুক্তভোগী যুৱকজনে আৰক্ষীৰ কাষ চাপিছে। ভুক্তভোগী যুৱকজনে ভাষ্য প্ৰদান কৰিছে, আমি সেই ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। যোৱাকালি মই মানুহ এজনৰ লগত, মানুহজনৰ নাম ভাস্কৰ দলে, আৰু কথা পাতি ঘৰলৈকে আহি গ'লোঁ। এই ভাস্কৰ দলে পাতি লৈ পিনি মই ঘৰত সোমাই পিনি ধাৰখন ভাঙিলে আৰু বাইক দুখন ভাঙি দিলে। আৰু ৰাইজে কি বিচাৰ কৰিব, আজি ৰাইজে বিচাৰ কৰিম বুলি কৈছে। মই ৰাইজক মাতিছোঁ। লেনদেনৰে কথা আছিলে, অন্যতা নাছিলে। কেইজন মানুহ আহিছে? কেইজন ভাস্কৰ দলে আৰু কৃষ্ণ দলে 20-25 জন মান ল'ৰা লৈ আনিছে। মই পলাও নাই, চাই আছো আৰু এইটো শিলগুটি মাৰিছে, চিনা ভাঙিছে, গাড়ীখন ভাঙি দিছে আৰু বাইক দুখন তাত আছে, পৰি আছে। এইটো আপুনি ভিডিঅ' লওক। এইটো যোৱাকালিৰ ঘটনাটো এইটো। আৰু কেইটামান বজাত? এইটো প্ৰায় 9টা-10টা মান বজাত। লেনদেনটো আপুনি পাব লগা লেনদেন? মই পাব লগা এইটো ভাস্কৰ দলেৰ লগত। আৰু তাৰ লগত এইটো কথা পতা আহি থকাৰ পাছত এইটো কৃষ্ণ দলে, নামাল দলে আৰু চিৰাজ দলে পাৰ্টি লৈ আহি কিনি মোৰ ঘৰখন ভাঙিছে, গাড়ী ভাঙিছে, বাইকখন ভাঙিছে, ভিতৰত দি সোমাই পিনি পুৰা চকী টেবুল ভাঙিছে। এইটো চবটো আপুনি ভিডিঅ'টো লওঁ আৰু